মাত্ৰ এবাৰ নাৰায়ণৰ নাম লওঁতেই কেনেকৈ সকলো পাপৰ পৰা মুক্তি লাভ কৰিছে। যিজনে শ্ৰদ্ধাৰে সদায় হৰি নাম জপ কৰি থাকে তেওঁহে পাপ দূৰ হয়। সকলো সময়তে একান্ত মনেৰে হৰি নাম ললেহে পাপ নাশ হয় বুলি শাস্ত্ৰত পোৱা যায়। অহৰ্নিশে হৰি নাম স্মৰণ কৰিলে পাপ ক্ষয় হয় বুলি আন আন পুৰাণবিলাকতো পোৱা যায়। ভাগৱত শাস্ত্ৰতো ঠায়ে ঠায়ে সেই কথা পোৱা যায়। যদি এবাৰ হৰি নাম উচ্চাৰণ কৰিলেই পাপৰ পৰা মুক্তি লাভ কৰিব পাৰি, তেনেহলে পাপৰ প্ৰায়শ্চিত্তৰ বাবে প্ৰায়শ্চিত্ত শাস্ত্ৰত ৰচনা কৰা হৈছে কিয়? সেইবোৰ শাস্ত্ৰত থকা তপ জপ যাগ যজ্ঞ ৰচনা কিয় কৰা হৈছে? গতিকে এইবোৰ তপ জপ যাগ যজ্ঞ তীৰ্থ ভ্ৰমণ আদিবোৰ মিছা নেকি? হে প্ৰভু, তুমি আমাক সেই কথা ভালদৰে বুজাই কোৱা। তেতিয়া দূতৰ কথা শুনি যমৰাজাই কৈছে যে তোমালোকে নামৰ মহিমা একোৱেই নুবুজাৰ বাবেহে তেনেধৰণে প্ৰশ্ন কৰিছা। হৰিনাম সবাতোতকৈ বেছি প্ৰভাৱশালী। হৰিনাম সকলোতকৈ উচ্চ। গতিকে আৰু হৰিনামৰ মহিমা সকলোৱে বুজি নাপায়। নামৰ মহিমা কথা কৈ শেষ কৰিব নোৱাৰি। মহাপাপৰ পৰা উদ্ধাৰ পাবলৈ বাৰে বাৰে হৰিনাম স্মৰণ কৰা প্ৰয়োজন নাই। মাত্ৰ এবাৰ ৰাম কৃষ্ণ নাম ললেই কোটি জনমৰ মহাপাপো বিনাশ হয়। তোমালোকে সেই কথা প্ৰমাণ পাইছা অজামিলৰ পৰাই। অজামিলে লাজ কাজ মৰ্যাদা পৰিত্যাগ কৰি বিভিন্ন ধৰণে পাপ অৰ্জন কৰিছিল। তেওঁৰ মনটো সদায় অপবিত্ৰ হৈ আছিল। কৃষ্ণ কোন, তেওঁ মহিমা কি একোৱে জনা নাছিল। তেওঁ নাৰায়ণ অসাৰ মোক ৰক্ষা কৰা, তেওঁ এইবুলি পুত্ৰকে মাতিছিল। শ্ৰীহৰি মতাৰ নাছিল। মৃত্যুৰ ক্ষণত তেওঁ সেই নাম লওঁতেই তেওঁ সৰ্বপাপ নাশ হৈছে। বেদতো আছে যে হৰি নাম ললেই পাপ নাশ হয়। পাপ নাশৰ বাবে এবাৰ নাম ললেই হয়। পাপীৰ মন পবিত্ৰ কৰিবলৈহে অনবৰত হৰি নাম জপ কৰিব লাগে। তেতিয়া মন পবিত্ৰ হয় আৰু মনে সকলো কামনা বাসনা পৰিত্যাগ কৰিবলৈ সমৰ্থ হয়। মন পবিত্ৰ কৰিবলৈ, মনৰ কামনা বাসনা আঁতৰ কৰিবলৈহে সদায় কৃষ্ণ চৰণত মন নিৱেশ কৰিব লাগে। ইয়াক সপ্ৰেম ভক্তি বোলা হয়। তোমালোকে যদি কোৱা যে যদি হৰি নামেই ইমানেই মহিমা, তেতিয়াহলে এই স্মৃতি শাস্ত্ৰবোৰ কোনো প্ৰয়োজন নাই নেকি? হৰি নামে পাপ খণ্ডন কৰিব পাৰিলে তেতিয়াহলে ঋষিসকলে কিয় প্ৰায়শ্চিত্ত কৰিবলৈ পৰামৰ্শ দিয়ে? ইয়াত কৈছে হৰিৰ নামেহে পাৱৈ পাতক খণ্ডিত, কিয় ঋষি হবে বিহৈ আন প্ৰায়শ্চিত্ত। হৰি নামে যদি পাপ খণ্ডন কৰিব পাৰিলে তেতিয়াহলে ঋষিসকলে পাপীক কিয় প্ৰায়শ্চিত্ত কৰিবলৈ পৰামৰ্শ দিয়ে? ইয়াৰ উত্তৰত মই কওঁ যে এই ৰাম পৰম ৰহস্য হৰি নামখন জানে, বিহেন প্ৰায়শ্চিত্ত কৰ্ম কবখানে। এই ৰাম হৰভাগ মহাজনে হৰি নামৰ মহিমা কথা নাজানে। এইবাবে প্ৰায়শ্চিত্ত বিধান দিয়ে। যেন মৃত্যু সঞ্জীৱনী ঔষধতে হাৰ, মৰা খুজিয়া ঐ হেন প্ৰভাৱ তাহাৰ। মন্দমতি বৈদ্য হবে তাহা কোন জানি, আনকে ঔষধ দেও ৰোগী আকৌ আনি।
মৃত্যুৰ সঞ্জীৱনী ঔষধে সকলো বেমাৰ ভাল কৰে। আনকি সেই ঔষধৰ মৃত্যুৰ খব খোজা মানুহক খোৱালে বহু সময় জীয়াই থাকে। কিন্তু অজ্ঞানী বৈদ্যই সেই কথা নাজানি ৰোগীক আন ঔষধৰ ব্যৱহাৰ কৰি দিয়ে। হে ৰাম মায়াৰে মোহিলে নুবু জিলে বেদ বাণী, কৰ্ম কৰি অক্ষয় স্বৰ্গ সাধু একো প্ৰাণী। মায়াত মোহিত হৈ বেদৰ বাণীবিলাক ভালদৰে নুবুজি কৰ্ম কৰি অক্ষয় স্বৰ্গ লাভৰ কাৰণে মানুহে যাগ যজ্ঞ কৰ্মকাণ্ডত সদায় ৰতি হৈ থাকে। এই নাম কৰ্মকাণ্ড বেদ দেখে মতি ভৈল জৰ, জপ যজ্ঞ কৰ্ম দেখে দেখে কৰ্ম বৰ। মুত পৰে কোন আছে বুলি কৰে ৰংগত, বৈষ্ণৱ বোলে কোন যে বৈষ্ণৱসকলক ক্ষুদ্ৰ পতংগ জ্ঞান কৰে, মোৰ বাহিৰে আন কোনো নাই বুলি ভাবে। ভকতিকে কৰি ফুৰে আনকধিকাৰ, শৰীৰ নুগুচৈ মহা কুদ্ধয় অহংকাৰ। সেই জাতৰ মানুহে নিজকেই সৰ্বজ্ঞানী আৰু সৰ্বশ্ৰেষ্ঠ মানুহ বুলি ভাবি থাকে। মানুহে কোনো কালে মুক্তি পথ বিচাৰি নাপায়। সেইসকলে ৰাম কৃষ্ণ হেন ঈশ্বৰক কিঞ্চিতো নজানে, মন্ত্ৰ তন্ত্ৰ কৰ্ম কম সন্ত বুলি মানে। তেওঁলোকে কৃষ্ণহেন ঈশ্বৰক কিঞ্চিতো নাজানে। তেওঁলোকে সদায় মন্ত্ৰ তন্ত্ৰ কৰ্মকেই মহৎ বুলি মানে। ৰাম অস্পৃষ্ট কঠিন মন্ত্ৰ দুষ্কৰ কৰ্মত, সদায় তাহাৰ শ্ৰদ্ধা নুগুচে মনত। সেই মন্ত্ৰবোৰ অতি কঠিন, সেই মন্ত্ৰ সাধন কৰাও অতি কষ্টদায়ক। তথাপিও সেইবোৰ মানুহে তাৰমানে কৃষ্ণক ভক্ত মানে কৃষ্ণক নভজা মানুহে তেওঁলোকে মন্ত্ৰৰ প্ৰতিহে আকৰ্ষিত হয়। এই ৰাম কোমল অক্ষৰ স্পষ্ট, ৰাম কৃষ্ণ নাম অল্প বুলি এৰৈ বোলে আতগুণ কাম। কনো নুশুনই আৰ কথা কমহন্তে, নাম উপদেশনে দৈ হেতেকে মহন্তে। অতি সহজ আৰু স্পষ্ট অক্ষৰ ৰামকৃষ্ণ নামক তুচ্ছ জ্ঞান কৰে আৰু সেই নামৰ পৰা কোনো কাৰ্য সিদ্ধি নাই বুলি ভাবে। হৰিভক্ত মহন্তৰ কথা নুশুনে বাবে সেইবোৰ মানুহক মহন্তসকলে কোনো উপদেশ নিদিয়ে। এই ৰাম পাপ প্ৰায়শ্চিত ইটো কোন চাৰ কাম, এই বুলি জানন্তেও নকৰিলা নাম। হৰিক বিশ্বাস নকৰা মানুহৰ হৰি নামৰ মহত্ব কথা মহন্তই নকয়। সেই মহন্তই অহংকাৰী পাপী মানুহক হৰিনামী পাপ প্ৰায়শ্চিত্ত উত্তম পথ বুলি নকয়, কাৰণ সেই মানুহে তেওঁলোকৰ কথা নামানে। ইহাৰ মহিমা মাত্ৰ জানে যিটো প্ৰাণী, এতেকে মুখতি পাৱে কৈলো সত্যবাণী। যেবে জানে জগত না মৰ তত্ত্ব ভেদ, পাইবে মুখ্য হইবে সংসাৰ ৰহুছেদ। নাম ধৰ্ম সৰ্বশ্ৰেষ্ঠ ধৰ্ম। ইয়াৰ মহিমা জনা মানুহৰ নাম ধৰ্মৰ জৰিয়তে পৰম মুক্তি লাভ কৰি থাকে। যিয়ে নামৰ তত্ত্ব জানে
তেওঁহে সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে। মহন্তসকলে সেই কথা জানিও অজ্ঞানী মানুহক নকয়। কাৰণ ইয়াৰ তত্ত্ব কথা কিয় নকয়? ইয়াৰ কাৰণ হ'ল নাম ধৰ্মৰ দ্বাৰা মুক্তি লাভ কৰি যদি সকলো মানুহ যদি মুক্তি লাভ কৰি বৈকুণ্ঠত বাস কৰে, তেতিয়া সংসাৰত কোনো একোৱে নাথাকিব। এই সংসাৰখনত কোনোৱে নাথাকিব। অৰ্থাৎ কোনো মানুহ পুনৰ্জন্ম নলগাৰ ফলত পৃথিৱীত মানুহৰ নামৰ প্ৰাণীটো বিলুপ্ত ঘটিব। সেইবাবে হৰি ভক্ত পৰম মহন্তসকলে উপযাচি হৰি তত্ত্ব কথা নকয়। এই নাম নাহিকে জিভাত নাম নহিকে বিশ্বাস কৰ্মক দেখিবে মিছা ধৰ্মকে প্ৰয়াস নাম কৰ্ম এৰি শুইবে পাখণ্ড পৰায় নখন্দিলে প্ৰায় চিতু এই অভিপ্ৰায়। দেৱ দেৱী নামৰ বাহিৰে হৰিনাম মুখলৈ আনিব নোৱাৰে। সেই মানুহে হৰিক বিশ্বাস নকৰে বাবে হৰিনামৰ মহত্ব উপলব্ধি কৰিব নোৱাৰে। সেইবাবে পৰম পবিত্ৰ হৰিনাম লৈ পাপৰ প্ৰায়শ্চিত্ত নকৰি যাগ যজ্ঞ বধ তীৰ্থ ভ্ৰমণ আদি যোগেদি পাপৰ প্ৰায়শ্চিত্ত কৰাত আগ্ৰহী। সেই কৰ্ম দ্বাৰা সামান্যভাৱে পাপৰ প্ৰায়শ্চিত্ত কৰিব পাৰিলেও কিন্তু পাপৰ বীজ কেতিয়াও ধ্বংস কৰিব নোৱাৰে। সেই কৰ্মৰ মানুহে পুনৰ পুনৰ জন্ম লাভ কৰি নানা জনিত নিকাৰ ভুঞ্জি থাকে। এই ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নেৰিব ঘূৰ সংসাৰ আপদে। ৰাম উপজি মৰিবে মহা ভুঞ্জি আনি কাৰ কোটি কোটি কল্পে নাহি কৰ্মীৰ নিষ্ঠাৰ। তেওঁলোকে কোটি কোটি কল্পতো সেই কৰ্মৰ মানুহে পৰম মুক্তি লাভ কৰিব নোৱাৰে। প্ৰত্যেক জন্মতে কেৱল পাপ অৰ্জন কৰি সেই পাপৰ পৰা পৰ্বত সমান হয়। কিন্তু যিকোনো কাৰণত সেই মানুহে হৰি নাম মুখলৈ স্মৰণ কৰিব নোৱাৰে। কাৰণ জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত আজুৰন্তে নাম নাহে তাহাৰ মুখত। নলৱে সন্তৰ সংগ সিকাৰণে ৰংগ জানি বিশেষিষে নিজ পৰম পাখণ্ড। সেই দুৰ্গম তোমালোকে সেইবোৰ পাপীক অন্তিম কালত মোৰ নৰকত পুৰি লৈ আনি পাপৰ অনুসাৰে শাস্তি বিধান কৰি থাকিবা। কিন্তু জন্মে জন্মে যিটো আৰাধি আছে হৰি তাহাৰ মুখত নাম আহে হৰ হৰি। তাৰ কৃষ্ণ কথাত উপজে আতি ৰস সি ভাগ্যৱন্তে গাৱে হৰি গুণ যশ। যিজনে জন্মে জন্মে হৰিনাম জপ কৰি থাকে তেওঁৰ মুখলৈ সহজতে হৰিনাম আহে। সেই মানুহে কৃষ্ণৰ ৰস উপজে। তেওঁলোকে সদায় কৃষ্ণতেই মজি থাকে। তেওঁ হৰিনাম কীৰ্তন কৰিব পাৰে। সেই মানুহৰ জীৱন্ততে কৃষ্ণ স্বৰূপ দৰ্শন কৰিব পাৰে। এই ৰাম সেইকাৰণে কৈছে পৰে বা পিছলে জ্বৰ তাপ পিয় কৰৈ সৰ্পে বা দংশনে মাধৱ নাম ধৰৈ অনিচ্ছাই বোলে হৰি নাম নাহিকে চেতনা আউল তাৰ আছে জানা জন্মৰ যন্ত্ৰণা। কোনো মানুহৰ হঠাৎ বাগৰি পৰিলে, কোনোবা যদি পিছলি গলে, জ্বৰ তাপ পিয়াৰ কৰিলে, সৰ্পে দংশন কৰিলে,
কোনো মানুহ হৰি নাম উচ্চাৰণ কৰিলে তাৰ অনিচ্ছাটো যদি হৰি নাম উচ্চাৰণ কৰা হয় বা নাজানিও যদি হৰি নাম উচ্চাৰণ কৰিলে যমৰ যন্ত্ৰণাৰ পৰা হাত সাৰিব পাৰে। সেইকাৰণে কৈছে শেষত ইয়াৰ উত্তৰটো দিছে ৰাম হৰিৰ মাত্ৰ প্ৰায় চিত শুদ্ধ কৰৈ নামৰ কীৰ্তনে পাপ সমূলিও ভাও ৰাম নাথাকে পাপৰ বীজ শুদ্ধ হৈছিত পুনৰপি পাত কনো পূজৈ কদাচিত ৰাম বুজিবি নামৰ ইটো হেন সেয়া সয় পূৰ্বে পূৰ্বে কৰি আছা যত পাপ চয় এ নাম শিষব পাতক একে তিলে হৰে নাশ বাৰে কৰিলে মাত নামক প্ৰকাশ যিজনে সেইকাৰণে কি কৈছে হৰিয় মাত্ৰ প্ৰায়চিত্ত শুদ্ধি কৰৈ হৰিৰ তাৰমানে প্ৰায়চিত্তে হৰিটোহে শুদ্ধ কৰিব পাৰে কিন্তু নাম কীৰ্তনে সমূলি পাপ উভালে তাৰমানে কোনোদিন ইয়াৰ পাপৰ বীজটো